নমস্কাৰ প্ৰিয় দৰ্শক আমি সকলোৱে অপৰাজিতা ফুল চিনি পাওঁৱে নহয় জানো আৰু ইয়াৰ উপকাৰিতাৰ বিষয়েও অলপ জানো আজি মই এই ফুলৰ পৰা চাহ বনাবলৈ লৈছো এই ফুলৰ পৰা তৈয়াৰী চাহৰ আচৰিত হেলথ বেনিফিট আছে বজাৰত এই ফুলৰ পৰা বনোৱা চাহক ব্লু টি বুলি কোৱা হয় এই ব্লু টি বজাৰত কিনিবলৈ গলে 100 গ্ৰামত 300 টকাৰ পৰা 4-500 টকা ভৰিব লাগে সুগাৰ আৰু ব্লাড প্ৰেছাৰ ৰোগীসকলে নিয়মিতভাৱে এই চাহ সেৱন কৰিব পাৰে এন্টি এজিং হ্ৰাস কৰা আৰু নেচাৰেল পেইন কিলাৰ হিচাপে ই যথেষ্ট কাম কৰে প্ৰথমে মই ফুলকেপা ধুই ললো ভালদৰে আৰু এটা সসপেনত পানী অলপ দি তাতে মই আদা দুডখৰ আৰু দালচেনি দুডখৰ দি ভালকৈ উতলাই লম এয়া মোৰ চাহ ভালদৰে উতলিছে এতিয়া মই কাপ এটাত চাকনি এখনে ভালদৰে চাকি লম মৌজুল এচামুচ দি দিছো এটো অপচনেল হয় আপোনালোকে নিদিবও পাৰে বা দিবও পাৰে নিজৰ ইচ্ছা হেতু মৌজুলৰ ঠাইত আপোনালোকে চেনিও প্ৰয়োগ কৰিব পাৰে এয়া মই এতিয়া চাকি লৈছো এতিয়া ইয়াতে মই নেমু এটুকুৰা চেপি দিম নেমু দিয়াৰ পাছত ৰংটো অলপ ফলনি হ'ব ভয় খাব নালাগে এই ফুলৰ ঔষধি গুণৰ কথা আমি গম পালোৱে যেতিয়া মাজে মাজে এনেদৰে এই ফুলৰ চাহ বনাই খাবচোন আপোনালোকে সোৱাদ হলনি হ'ব কিন্তু শৰীৰৰ কাৰণে খুবেই ভাল প্ৰিয় দৰ্শক ভিডিওটো চাই যদি ভাল পালে লাইক শেয়াৰ কৰিব আপোনালোকৰ মতামতো জনাব আকৌ এটা নতুন ভিডিওত লগ পাম আজিলৈ তেন্তে আহিছো বাই বাই